এভৰিৱান, আজি আপোনালোকক মই ৰাউণ্ড শ্বেপৰ কেক এটা কিদৰে অভেল শ্বেপলৈ কনভাৰ্ট কৰিব পাৰি তাকে দেখাম। চাওঁচোন আহক। এইটো দেখিছেনে, এইটো ৰাউণ্ড কেক হয় ন। মই আইচিং কেক বনাম, যিটো গোটেই লেয়াৰকেইটা মই দি ল'লোঁ। দি লৈ পেলাই এখন বৰ্ডৰ ওপৰত কেকটো তুলি ল'লোঁ। তুলি লৈ এতিয়া কেকটোক মই তিনি ভাগ কৰিম। ছাইডৰ ভাগকেইটা অলপ ডাঙৰ কৰিব, মাজৰটো অলপ সৰু কৰিব। তিনি ভাগ হৈ গ'ল। এতিয়া মই মাজৰ ভাগটো এইদৰে উলিয়াই ৰাখি থৈ দিম। এতিয়া এই দুটা পাৰ্ট দেখিছেনে, এই দুইটা পাৰ্ট মই মিক্স কৰি এভাগ কৰি দিলোঁ। দেখিলেনে, দুইটা মিলাই দিলোঁ। এইটো অভেল শ্বেপ হ'ল ন এটা। ধৰি পাইছেনে অভেল শ্বেপ। তাক আকৌ মই এতিয়া 4 ভাগ কৰি দিলোঁ। 4 ভাগ কৰি আকৌ মাজডোখৰ গেপ কৰি দিলোঁ। তাৰপাছতে সেই যিটো এক্সট্ৰা পিচ থৈছিলোঁ, সেই পিচটো ইয়াত মাজত ভৰাই দিলোঁ। দেখিলেনে, এইদৰে আপোনালোকে ভৰাই দিব, অলপ মিলাই ল'ব আৰু। তাৰপৰা এই এক্সট্ৰা যিখিনি থাকিলে সেয়া কাটি দিলোঁ। বনিলেনে সুন্দৰ শ্বেপ এটা। তাক এতিয়া অকণ মিলাই ক্ৰীমে মিলাই দিব ধুনীয়াকৈ। চবফালে ক্ৰীম মাজত ভৰাই দিব, ছাইডতো দিব। এইদৰে মই কেকটো ফাৰ্ষ্ট কটিংটো দি দিলোঁ আৰু তাৰপাছত এতিয়া দেখিলেনে এটা ধুনীয়া কেক হৈ গ'ল ন। কিমান ধুনীয়া এটা অভেল শ্বেপ কেক হৈ গ'ল। তাৰপৰা মই ইয়াতো ড্ৰাই ফ্ৰুটছে সজাই দিলোঁ। আপোনালোকে যিহেৰে সজাব পাৰিব। আপোনালোকৰ এই টিপছটো ভাল লাগিলনে? যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।